মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ মই তোমালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত শংকৰদেৱ শিশু নিকেতনৰ ৫ম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ ১৩ নম্বৰ পাঠ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ শব্দ অৰ্থসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। আহাচোন আমি আটাই একেলগে পঢ়োঁ আৰু মই আশা কৰিছোঁ মই পঢ়াই যাওঁতে শব্দবোৰৰ বানান আৰু উচ্চাৰণৰ প্ৰতি তোমালোকে মনোযোগ দিবা আৰু পিছত সেই সকলোবোৰ বাৰে বাৰে পঢ়ি মনত ৰাখিবলৈ চেষ্টা কৰিবা। তেনেহ'লে আহা আৰম্ভ কৰোঁ। প্ৰথম শব্দটো হৈছে ASSEMBLE 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 মানে হৈছে গোট খোৱা। দ্বিতীয় শব্দটো হৈছে ACCOMPANY accompany মানে হৈছে কাৰোবাৰ লগত একেলগে যোৱা। তৃতীয় শব্দটো হৈছে ডায়েছ ডায়েছ মানে হৈছে সভাগৃহৰ ভিতৰৰ অতিথি বহা ওখ ঠাই বা অতিথিয়ে ভাষণ দিয়া ঠাই। তাৰ পিছৰ শব্দটো হৈছে ফ'ল' FOLLOW ফ'ল' মানে হৈছে অনুসৰণ কৰা। তাৰপিছত পঞ্চম শব্দটো হৈছে এড্ৰেছ ADDRESS এড্ৰেছ শব্দটো তোমালোকে আগতেও শুনিছা, কিন্তু সেই এড্ৰেছ শব্দটোৰ অৰ্থ তোমালোকে যিদৰে শুনিছিলা সেইটো আছিল ঠিকনা। আমাৰ ঘৰৰ এড্ৰেছ, আমাৰ ঘৰৰ ঠিকনা আমি কওঁ ন, কিন্তু ইয়াত এড্ৰেছ শব্দটোৱে সুকীয়া এটা অৰ্থ বুজাইছে। ইয়াৰ অৰ্থ হৈছে সম্বোধন কৰা, কাৰোবাক উদ্দেশ্যি কথা কোৱা। তাৰপিছত পিছৰ শব্দটো হৈছে IMPORTANCE ইম্পৰ্টেঞ্চ। আকৌ কৈছোঁ IMPORTANCE ইম্পৰ্টেঞ্চ মানে হৈছে গুৰুত্ব। তাৰপিছত ৭ নম্বৰ শব্দটো হৈছে OBSERVE অবজাৰ্ভ। আকৌ কৈছোঁ OBSERVE অবজাৰ্ভ মানে হৈছে পালন কৰা। ৮ নম্বৰ শব্দটো হৈছে HESITATE হেজিটেট। আকৌ কৈছোঁ HESITATE হেজিটেট মানে হৈছে কুণ্ঠাবোধ কৰা। তাৰপিছত ৯ নম্বৰ শব্দটো চোৱা SURROUNDING সাৰাউণ্ডিং। আকৌ কৈছোঁ SURROUNDING সাৰাউণ্ডিং মানে হৈছে চৌপাশ। তাৰপিছত ১০ নম্বৰ শব্দ POLLUTION পলিউশ্যন। আকৌ কৈছোঁ POLLUTION পলিউশ্যনৰ অৰ্থ হ'ল প্ৰদূষণ। তাৰপিছৰ শব্দটো চোৱা SURVIVAL ছাৰ্ভাইভেল। আকৌ কৈছোঁ SURVIVAL ছাৰ্ভাইভেল মানে হৈছে জীৱিত থকা। তাৰ পিছৰ শব্দটো হ'ল NECESSARY নেচেচেৰী। আকৌ কৈছোঁ NECESSARY নেচেচেৰী মানে হৈছে প্ৰয়োজন। তাৰ পিছৰ শব্দটো
PROUD আকৌ কৈছোঁ PROUD প্ৰাউড কি ক'ম প্ৰাউড মানে গৌৰৱ তাৰপিছত 14 নম্বৰ শব্দটো চোৱা DEPENDENT আকৌ কৈছোঁ DEPENDENT ডিপেণ্ডেণ্ট মানে নিৰ্ভৰশীল তাৰপিছত 15 নম্বৰটো চোৱা RISKY ৰিস্কি আকৌ কৈছোঁ RISKY ৰিস্কি মানে বিপদজনক তাৰপিছৰ শব্দটো BALANCE বেলেঞ্চ আকৌ কৈছোঁ BALANCE বেলেঞ্চ মানে হৈছে সন্তুলন অথবা ইয়াৰ অৰ্থ ভাৰসাম্যতা সন্তুলন হ'ব লাগে এইটো সন্তুলন আৰু এইটো হ'ল অথবা ভাৰসাম্যতা তাৰপিছত শব্দটো হ'ল certainly 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 মানে নিশ্চিতভাৱে certainly মানে নিশ্চিতভাৱে তাৰপিছৰ শব্দটো DESTROY destroy আকৌ কৈছোঁ DESTROY destroy মানে ধ্বংস কৰা 19 নম্বৰ শব্দটো চোৱা HARMFUL harmful মানে অনিষ্টকাৰক তাৰপিছৰ শব্দটো চোৱা PESTICIDE pesticide আমি আকৌ কৈছোঁ PESTICIDE pesticide মানে হৈছে শস্যৰ অনিষ্টকাৰী পোক পৰুৱা মৰা ৰাসায়নিক দ্ৰব্য তাৰপিছৰ শব্দটো চোৱা ইনচেক্টিচাইড INSECTICIDE আকৌ কৈছোঁ INSECTICIDE ইনচেক্টিচাইড মানেও হ'ল কীটনাশক দ্ৰব্য এতিয়া শব্দ কঠিন শব্দ এইখিনিয়ে আছে এই শব্দখিনিৰ বানান আৰু অৰ্থ শুদ্ধ উচ্চাৰণৰ সৈতে মনত ৰাখিবলৈ তোমালোক আটাইয়ে চেষ্টা কৰিলে মই সুখী হ'ম আজিলৈ ইমানতে এৰিছোঁ আটাইকে শুভ সন্ধিয়া জনালোঁ এৰিছোঁ তেনেহ'লে